Welcome to my channel Abidas Maths. মই আবিদা সুলতানাই আজি ৰিজনিংৰ ওপৰত আলোচনা কৰিম। ৰিজনিংৰ প্ৰশ্নবিলাক কম্পিটিটিভ এক্সামবিলাকত আহিয়ে থাকে। ইয়াৰে কোনো ধৰাবন্ধা নিয়ম নাই, কিছুমান কৌশল আছে, ট্ৰিক আছে। নিজৰ মগজুৰ বিচাৰ শক্তি ইয়াত খটাব লাগিব। তো মই ষ্টেপ ৱাইজ প্ৰশ্নবিলাক পাৰ্ট ৱাইজ দি যাম, তোমালোকে চাই থাকিবা। আজি কেইটামান আলোচনা কৰিম। মই প্ৰশ্ন লিখিছো, ফাইন্ড দ্য ৰং নাম্বাৰ ইন দ্য সিকুৱেন্স। ইয়াত এটা সিকুৱেন্স দিয়া আছে, ইয়াত এটা সজ্জা দিয়া আছে, তাৰ ভিতৰত ৰং নাম্বাৰ কোনটো ভুল, ইয়াৰে মাজত এটা ভুল আছে, সেইটো ওলাব লাগে। সিকুৱেন্সৰ প্ৰশ্নবিলাক এটা নিয়মৰ মাজেৰে হয়, যিকোনো নিয়ম, কিবা যোগ আছে, বিয়োগ আছে, কিবা বৰ্গ আছে, ঘন আছে, মুঠতে কিবা এটা নিয়মৰ মাজেৰে হ'ব। এই দুসংখ্যাবিলাকৰ মাজত কিবা এটা মিল আছে, মিল থাকিব লাগিব। ইয়াত চোৱা 125 127 এই দুটাৰ মাজত পাৰ্থক্যটো কিমান? 2 +2। ইয়াৰ লগত +2 কৰিলে এইটো পোৱা যায়, ইয়াৰ লগত +3 কৰিলে এইটো পোৱা যায়, ইয়াৰ লগত +5 কৰিলে 135 পাও, 135ৰ লগত +7 কৰিলে 142 পাও, 142ৰ লগত +11 কৰিলে এইটো পাও। ইয়াৰ লগত কি যোগ কৰিব লাগিব? +2 +3 +5 +7 +11। গোটেইকেইটা কি মৌলিক সংখ্যা, প্ৰাইম নাম্বাৰ। 2 3 5 7 11, তাৰপিছত কি আহিল? 13 মৌলিক সংখ্যা, প্ৰাইম নাম্বাৰ 13 আহিল। তেনেহ'লে ইয়াৰ লগত যদি মই 13 যোগ কৰোঁ, 153 + 13 হ'ব 6 6 1 166, কিন্তু ইয়াত আছে কি 165। তেনেহ'লে ভুল কোনটো? এইটো 165টো কি ভুল হৈছে, ৰং নাম্বাৰ। ইয়াত হ'ব লাগিছিল 166, তেনেহ'লে ৰাইট আনচাৰ কি 165। এনেকুৱা প্ৰশ্ন আৰু মই আলোচনা কৰিম, পাৰ্ট ৱাইজ আলোচনা কৰি যাম, তোমালোকে চাই থাকিবা। নেক্সট প্ৰশ্ন লিখিছো, if a = 5 b = 6 c = 7 d = 8 and so on, what do the following numbers stands for? a যদি 5 হয়, b যদি 6 হয়, c যদি 7 হয়, d যদি 8 হয়, তেন্তে 17 19 20 9 আৰু 8 কি বুজাব? a = 5 লিখা যায় 4 + 1, b = 6 4 + 2, c = 7 4 + 3, d = 8 4 + 4। এলফাবেট ইংৰাজী বৰ্ণমালা A1 B2 C3 D4, ইয়াৰ লগত কি হৈ আছে? 4 এড হৈ আছে, 4 যোগ হৈ আছে। তেনেহ'লে 17ক কি লিখা যায়? 13 + 4। 19ক কি লিখা যায়? 15 + 4। 20ক কি লিখা যায়? 16 + 4। 9ক কি লিখা যায়? 5 + 4। 8ক কি লিখা যায়? 4 + 4। তেনেহ'লে a হ'ল 5 4 + 1, তাৰমানে A1 B2 C3 D4। এনেকৈ যদি ABCD জেডলৈকে লিখা হয়, তেনেহ'লে 13টো ক'ত আছে? 1 2 3 4 5 6 7 8 9 10 11 12 13, এইটো হ'ল 13। চব গোটেইকেইটাত 4 প্লাছ আছে, তেনেহ'লে 13 কি M, 17টো কি বুজাব? M। 19 15 + 4 14 15 O। তাৰপিছত আহিল 20 16 13 14 15 16 P। তাৰপিছত আহিল 9 5 + 4, 5 নম্বৰত কি আছে? 2 3 4 5 E। তাৰপিছত কি আছে? 4 + 4, 4টো কি আহিল? D। তেনেহ'লে এই 17 19 20 9 8 কি বুজাব? মগ। এনেকুৱা অপশ্যন থাকিব, মগ থাকিব, বেলেগো থাকিব, এনেকুৱা থাকিব পাৰে বেলেগ P O R D L এনেকুৱা থাকিব, আৰু বেলেগ বেলেগ দিয়া থাকিব। কিন্তু আমি উত্তৰ কি হ'ব? উত্তৰটো কি হ'ব? মগ। এই বৰ্ণমালাৰ ইংলিছ এলফাবেটবিলাকৰ দি এনেকুৱা ৰিজনিঙৰ প্ৰশ্নবিলাক আহি থাকে।
ইম্পৰ্টেণ্ট হয় নেক্সট কুৱেশ্যনটো হ'ল if a rectangle were called a circle a point a triangle and a triangle a square the shape of a wheel is যদি এটা আয়ত বৃত্ত হয় বৃত্ত এটা বিন্দু হয় এটা বিন্দু ত্ৰিভুজ হয় এটা ত্ৰিভুজ বৰ্গ হয় তেনেহলে হুইল চকাৰ আকৃতিটো কি হ'ব the shape of a wheel is এতিয়া এই ৰিজনিঙৰ প্ৰশ্নটো যদি আমি চিত্ৰ আঁকো rectangle were a circle rectangle আয়ত যদি এটা সার্কেল বৃত্ত হয় সার্কেল এ পয়েন্ট হয় বিন্দু হয় এ পয়েন্ট এ ট্রায়াঙ্গেল হয় এ ট্রায়াঙ্গেল এ স্কোয়ার ট্রায়াঙ্গেল যদি স্কোয়ার হয় the shape of a wheel কি চকাটো কি আকাৰৰ বৃত্তাকাৰ তেনেহলে এটো কি হ'ব পয়েন্ট অপশন থাকিব ইয়াতে অপশন থাকিব এনেকুৱা সার্কেল পয়েন্ট ট্রায়াঙ্গেল স্কোয়ার তেনেহলে আমি কোনটো অপশন কারেক্ট দিম বি অপশনটো কারেক্ট দিম পয়েন্ট কি হ'ব হুইলটো কি হ'ব পয়েন্ট হ'ব নেক্সট how many 8s are there in the following sequence which are preceded by 5 but not immediately followed by 3 এটা সিকোয়েন্স ইয়াত দিয়া আছে কৈছে যে how many 8s are there কিমানটা 8 আছে preceding by 5 5ৰ ঠিক পিছত কিমানটা 8 আছে but not immediately followed by 3 কিন্তু তাৰ লগে লগে 3 নাই তেনেহলে কিমানটা আছে 5ৰ পিছত 8 এইটো আছে কিন্তু ইয়াত 3 আছে এইটো নহব 5ৰ পিছত 8 এইটো আছে কিন্তু ইয়াত কি 3 নাই 3 পিছত আছে তেনেহলে এইটো এটা অপশন এটা তাৰ পিছত 5ৰ পিছত এইটো এটা 8 আছে পিছত কি আছে 4 আছে এইটো এটা হ'ব দুটা 5ৰ পিছত এইটো 8 আছে কিন্তু ইয়াত 3 আছে তেনেহলে এইটো নহব 5ৰ পিছত 8 আছে 8ৰ পিছত 7 আছে এইটো হ'ব এইটো হ'ব তেনেহলে এইটো হ'ব এইটো হ'ব আৰু 5ৰ পিছত এইটো 8 আছে পিছত 2 আছে তেনেহলে এইটো হ'ব তেনেহলে কিমানটা হ'ল 1 2 3 4 কিমানটা হ'ল 4 এনেকুৱা ৰিজনিঙৰ আৰু বেলেগ বিভিন্ন ধৰণৰ প্ৰশ্ন দি থাকিম তোমালোকে চাই থাকিবা আজিলৈ ইমানেই ধন্যবাদ